বিহু বতৰতো পুৰা কাম কৰিছোঁ, একেবাৰে কাম কৰি কৰি ভাগৰি গৈছোঁ দেই। আৰু ইফালে এজোপা আমাৰ নেমু টেঙা গছ, আৰু প্ৰত্যেক বছৰে বহুত নেমু টেঙা লাগে, আৰু এইবাৰো লাগিব। এয়া এজোপা আছে ওচৰতে নৰা বগৰী গছ। নৰা বগৰী কোনে কোনে বাৰু চিনি পায়? আৰু এইফালে এজোপা আছে নৰা বগৰী, কোনে কোনে চিনি পায় বাৰু? এইজোপা হৈছে আমাৰ নৰা বগৰী গছ। এয়া লাগি আছে, এইয়া বগৰী লাগি আছে, দেখিছে? ঘৰৰ পাছফালে আছে, একেবাৰে লেতেৰা হৈ আছে। আৰু এইফালে ঘৰো সম্পূৰ্ণ হোৱা নাই, এইফালে পাকঘৰ, ইফালে এইবিলাক কাম লাগি আছে। আৰু মই আছোঁ এতিয়া একেবাৰে পাছফালে। বিহু বতৰ বুলি মই এনেই ৰৈ থকা নাই কিন্তু দেই, ঘৰত তামাম কাম কৰিছোঁ, আৰু এতিয়াও কাম কৰিয়ে আছোঁ। কালি ৰাতি 10টা বজালৈকে কাম কৰিছোঁ। আৰু এতিয়া গছত তামোল পাৰি আছে, মানে কেঁচা তামোল। পইচা বহুত প্ৰয়োজন হৈ আছে, আৰু সেইকাৰণে মানে আমি তামোলখিনি বিক্ৰী কৰি দিছোঁ। পুতিবলৈ মানে আমি তামোল ৰখা নাই, আৰু একেবাৰে কেঁচাতে বিকি দিছোঁ। ঘৰত এয়া তামোল পাৰি আছোঁ দেই, কেঁচা তামোল। এইফালে নাই থকাত ন? তামোল বিকিব লাগিব। এয়া দেখিছেনে, গছত উঠিছে আমাৰ পোৱালি এটা। ইয়াতে আমি এতিয়া কেঁচা তামোল এয়া গছৰ পৰা পাৰি থৈছে, সেইখিনি এতিয়া ৱেইট কৰিব লাগিব কিমান হয়। আৰু এতিয়া 27 টকা নে 28 টকা কিলো হৈ আছে। এয়া হৈছে মোৰ মানে এখন ফাৰ্ম, মানে মুৰ্গী ফাৰ্ম বনাই আছিলোঁ, আৰু এতিয়ালৈকে মুৰ্গী অনা নাই, মানে আনিব লাগিব লাহেকৈ। এইটো হৈ আছে, অলপ দেখাই দিছোঁ চাওক। কুকুৰাৰ এখন ফাৰ্ম হ'ব, সৰু সুৰাকৈ আৰম্ভ কৰিছোঁ। এইফালে আছে, এইটো এক খাম্বা, আৰু এইফালে এয়া এনেকৈ দি দিছোঁ। আৰু এইবিলাক এতিয়া ভিতৰত মানে অলপমান হাবি চাবি কাটিবলৈ আছে, চাফা কৰি ল'ব লাগিব। এতিয়ালৈকে মুৰ্গী পোৱালি অনা নাই মানে। যেনে তেনে ঘৰটো হৈছেগৈ, মানুহ সোমাব পৰা হৈছে। আৰু এইফালে এতিয়া পাকঘৰ, এইটো হৈছে আমাৰ পাকঘৰ। আৰু সিফালে লেট্ৰিন বাথৰুম বনাব লাগিব। খিৰিকি চিৰিকি হোৱাগৈ নাই, যেনে তেনে পৰ্দা দি থৈছোঁ দেই। এইফালে এইকেইটা ৰুম, আৰু এইফালে এইখিনি বাৰু হ'লগৈ। আৰু কিন্তু পাকঘৰ, লেট্ৰিন বাথৰুম চাট সেইখিনি হোৱাগৈ নাই, অলপ বাকী আছে। ঘৰৰ সন্মুখত এয়া মোৰ এইখন বসন্তী, এইফালে এখন আছে, সেইফালে এখন আছে। আৰু আমাৰ ব্লেক পন্থা দুটা আছে, আপোনালোকক দেখাম দেই, চাব। চাওঁ, এয়া হৈছে আমাৰ ব্লেক পান্থা, বহুত উৎপাত তেহেঁতৰ। এইখন যে হৈছে আমাৰ মানে ল'ৰাটোক লৈ দিয়া, প্ৰথম ক্লাছ 7ত পঢ়ি থাকোঁতে লৈ দিছিলোঁ এইখন ৰেঞ্জাৰ চাইকেলখন। আৰু এতিয়া কেৰিয়াৰ চেৰিয়াৰ নাই, আৰু যেনে তেনে চলাব পাৰি। এইফালে যে দেখিছে এজোপা, এয়া হৈছে পাণ গছ, মই নিজেই ৰোৱা দেই, খাবলৈ হৈ আছে। আৰু আমাৰ বাৰীখনত আছে ইফালে টকৌ গছ, আৰু ইফালে আছে তামোল গছ। টকৌ পাত কোনে কোনে চিনি পায় বাৰু? যেনে তেনে খাই বৈ চলি থকা মানুহ আৰু দেই। ইফালে এইবিলাক আমাৰ কলগছ আৰু সাঁচি গছ, এইবিলাক অলপ চলপ বাৰীখনত সাঁচি গছ আছে। আৰু সাঁচি গছো পইচা গছেই হয়। এই টিকলু, টিকলু এইফালে। আমাৰ ইয়াত টিকলু দুটা আছে, খাচি কৰি থৈছোঁ দেই, দেখাই দিছোঁ। আৰু এটা অহা নাই, চৰিবলৈ গৈছে এইফালে। আৰু মাক পুতেক ক'ত গ'ল? আৰু এটা স্কুটিৰ ওপৰত উঠি আছে নি? স্কুটিৰ ওপৰত আমাৰ হিৰ' চাওক, এইটো একে সমান চাইজৰ দুটা আছে, দুইটা খাচী কৰি থৈছোঁ। আৰু আমাৰ মানে ছাগলীবিলাকে স্কুটিত, গাড়ীত উঠি বৰ ভাল পায়। এতিয়া গাড়ীত তামোল বিকিব নিছে, কিমান পইচা পাওঁ নাজানো, আৰু আহিলেহে গম পাম ৱেইট কৰিলে।